Dear student, welcome to my YouTube channel. HS first year biology subjector এনেকুৱা 100 MCQ লৈ আইছো যিকেইটা তোমালোকে যদি সলভ কৰিব পাৰা তেতিয়াহলে তোমালোকৰ চূড়ান্ত পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন কমন পৰিবই তোমালোকৰ বায়োলজিত 5টা ইউনিট আছে আৰু পাৰ ইউনিট তোমালোকক 20টা MCQ দিয়া হ'ব আৰু এইটো ভিডিওৰ একেবাৰে হেখৰ ফালে তোমালোকক এনেকুৱা কেইটামান বোনাস MCQ দিয়া হ'ব যাৰ পৰা তোমালোকৰ ফাইনাল পৰীক্ষাত 100% প্ৰশ্ন কমন পৰিবই গতিকে তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাবা তোমালোকে যদি হসাকৈ এই বায়োলজিত উত্তীৰ্ণ হ'ব বিচৰা তেতিয়াহলে এই কেইটা MCQ চাই তোমালোকে পৰীক্ষাত বহিবা আৰু টেনচন কৰিব নালাগে উত্তৰ হৈতে আলোচনা কৰা হ'ব ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমত তোমালোকে ইয়াতে জানিব পাৰিবা তোমালোকে যদি হসাকৈ বায়োলজিত ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব বিচৰা তেতিয়াহলে এই কেইটা MCQ চাই যাবা তোমালোকৰ ফাৰ্স্ট ইউনিট হৈছে ডাইভাৰ্সিটি অফ দি লিভিং ওয়ার্ল্ড অৰ্থাৎ জীৱ জগতৰ বৈচিত্ৰ্য ইয়াতে তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে হু ইজ নন এজ দ্য ফাদাৰ অফ টেক্সোনমি অৰ্থাৎ টেক্সোনমিৰ পিতৃ বুলি কাক জনা যায় ইয়াৰ উত্তৰ হৈছে সি কেৰোলাছ লিনিয়াছ 2 নম্বৰ প্ৰশ্ন দ্য টার্ম টেক্সোনমি ওয়াজ কয়েন্ড বাই অৰ্থাৎ এই টেক্সোনমি শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল ইয়াৰ উত্তৰ হৈছে সি AP ডে কেন্ডল 3 নম্বৰ প্ৰশ্ন হুইচ অফ দি ফ্লোইং ইজ এ প্ৰকাৰিওটিক অৰ্গানিজম তলত কেইটামান অৰ্গানিজমৰ নাম দিছে যেনেকৈ ফাংগি এলগি ব্যাকটেৰিয়া আৰু প্ৰটোজোৱা ইয়াৰ ভিতৰত তোমালোকে লিখিব লাগে যে কোনটো প্ৰকাৰিওটিক অৰ্গানিজম প্ৰকাৰিওটিক অৰ্গানিজমৰ মাজত নিউক্লিয়াছ নাথাকে ইয়াৰ উত্তৰ হৈছে সি ব্যাকটেৰিয়া 4 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য বেসিক ইউনিট অফ ক্লাসিফিকেশন অর্থাৎ শ্রেণী বিভাজনৰ মূল একক কি ইয়াৰ উত্তৰ হৈছে বি স্পিচিছ অৰ্থাৎ প্ৰজাতি 5 নম্বৰ প্ৰশ্ন হুইচ কিংডম ইনক্লুডস ইউনিসেলুলাৰ ইউক্যাৰিওটিক অৰ্গানিজমস অৰ্থাৎ কোন ৰাজতন্ত্ৰত এককোষী ইউক্যাৰিওটিক জীৱ অন্তৰ্ভুক্ত ইয়াৰ উত্তৰ হৈছে বি প্ৰটিষ্টা তাৰ পিছত তোমালোকৰ প্ৰশ্ন আছে ক্লাসিফিকেশন এণ্ড নমেনক্লেচাৰ অৰ্থাৎ তোমালোকৰ যেটো বায়োলজিক্যাল ক্লাসিফিকেশন আছে তাৰ পৰা MCQ ইয়াতে 6 নম্বৰত আছে বাইনোমিয়াল নমেনক্লেচাৰ কনসিস্ট অফ হাউ মেনি পাৰ্টস অৰ্থাৎ দ্বিপদী নামকৰণত কিমান অংশ থাকে ইয়াতে উত্তৰটো হৈছে বি ইয়াতে তোমালোকৰ দুটা পাৰ্ট থাকে 7 নম্বৰ প্ৰশ্ন হু প্ৰপ'জড দ্য 5 কিংডম ক্লাসিফিকেশন অর্থাৎ তোমালোকৰ যেটো 5টা কিংডম ক্লাসিফিকেশন আছে এইটো কোনে প্ৰপ'জ কৰিছিল এইটো কোনে প্ৰস্তাৱ কৰিছিল ইয়াৰ উত্তৰ হৈছে হুইটেকাৰ 8 নম্বৰ প্ৰশ্ন ইন বাইনোমিয়াল নমেনক্লেচাৰ দ্য ফাৰ্স্ট নেম ৰেফাৰ্স টু ইয়াৰ উত্তৰ হৈছে সি জেনাছ অৰ্থাৎ দ্বিপদী নামকৰণত প্ৰথমটো নামটো কি বুজায় ইয়াৰ উত্তৰ হৈছে সি ঘন তাৰ পিছত আছে বায়োডাইভাৰ্সিটি অৰ্থাৎ প্লান্ট কিংডম ইয়াতে তোমালোকৰ 9 নম্বৰত আছে বায়োডাইভাৰ্সিটি ইজ হাইয়েষ্ট ইন হুইচ ইকোসিস্টেম অৰ্থাৎ জীৱ বৈচিত্ৰ্য সৰ্বাধিক কোন পৰিৱেশত দেখা যায় ইয়াৰ উত্তৰ হৈছে সি ট্ৰপিকেল ৰেইন ফৰেষ্ট অৰ্থাৎ উষ্ণমণ্ডলীয় বৰষুণ বন 10 নম্বৰ প্ৰশ্ন হুইচ অফ দি ফ্লোইং ইজ নট এ কেৰেক্টাৰিষ্টিক অফ লিভিং অৰ্গানিজম অৰ্থাৎ তলৰ কোনটো জীৱৰ বৈশিষ্ট্য নহয় ইয়াতে গ্ৰোথ ৰিপ্ৰডাকশ্যন ৰেস্পিৰেশ্যন ৰেষ্টিং ইয়াৰ উত্তৰ হৈছে ডি জং ধৰা অৰ্থাৎ ৰাষ্টিং 11 নম্বৰ প্ৰশ্ন হুইচ এমং দি ফ্লোইং ইজ দ্য লাৰ্জেষ্ট টেক্সোনমিক কেটাগৰী তলৰ কোনটো আটাইতকৈ ডাঙৰ শ্ৰেণী বিভাজনৰ শ্ৰেণী ইয়াতে এ আছে ফাইলাম বি ক্লাছ সি অৰ্ডাৰ ডি কিংডম ইয়াৰ উত্তৰ হৈছে কিংডম
12 নম্বৰ প্ৰশ্ন হুইচ ইজ দ্য স্মলেষ্ট টেক্সনমিক কেটেগৰী ইয়াৰ উত্তৰ হৈছে চি স্পিচিছ অৰ্থাৎ প্ৰজাতি 13 নম্বৰ প্ৰশ্ন দ্য সাইণ্টিফিক নেম অফ ম্যাঙ্গো ইজ অৰ্থাৎ ম্যাঙ্গোৰ অৰ্থাৎ আমৰ সাইণ্টিফিক বৈজ্ঞানিক নামটো কি ইয়াৰ উত্তৰ হৈছে এ ম্যাগনিফেৰা ইণ্ডিকা 14 নম্বৰ প্ৰশ্ন দ্য টাৰ্ম সিস্টেমেটিক্স ৱাজ ফাৰ্ষ্ট ইউজড বাই যেটো সিস্টেমেটিক শব্দ আছে টাৰ্ম আছে এইটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল ইয়াৰ উত্তৰ হৈছে লিনিয়াছ 15 নম্বৰ প্ৰশ্ন হুইচ টেক্সনমিক ক্যাটাগৰী ইজ বেলো ফ্যামিলি অৰ্থাৎ পৰিয়াল অৰ্থাৎ ফ্যামিলিৰ তলৰ শ্ৰেণী বিভাজন কি এত আছে অৰ্ডাৰ বি ক্লাছ সি জেনাছ ডি ফাইলাম ইয়াৰ উত্তৰ হৈছে সি জেনাছ অৰ্থাৎ গণ তাৰ পিছত তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হৈছে 16 নম্বৰ ইয়াতে কৈছে Which one of the following is not included in the five kingdom classification? It আছে Monera, B. Protista, C. Viruses, D. Fungi. ইয়াৰ উত্তৰ হৈছে C. Viruses. 17 নম্বৰ প্ৰশ্ন Which taxonomic rank is common in both plants and animals? অৰ্থাৎ উদ্ভিদ আৰু জন্তু উভয়ে সাধাৰণতে টেক্সনমি শ্ৰেণী কোনটো হয় ইয়াৰ উত্তৰ হৈছে সি অৰ্ডাৰ অৰ্থাৎ গোত্ৰ 18 নম্বৰ প্ৰশ্ন হুইচ অফ দি ফ্লোয়িং ষ্টেটমেণ্ট ইজ ট্ৰু এবাউট মনেৰা মনেৰা সম্বন্ধীয় তলৰ কোনটো বাক্য সত্য ইয়াৰ শুদ্ধ উত্তৰ হৈছে সি দে ইনক্লুড বেক্টেৰিয়া অৰ্থাৎ তেওঁলোকে বেক্টেৰিয়া অন্তৰ্ভুক্ত কৰে 19 নম্বৰ প্ৰশ্ন হুইচ ইজ কাৰেক্ট অৰ্ডাৰ অফ টেক্সনমিক হেৰাৰ্চি অৰ্থাৎ টেক্সনমিৰ স্তৰ সঠিক ক্ৰম কোনটো ইয়াতে তোমালোকে চাই যোৱা ইয়াৰ উত্তৰ হ'ব এ স্পিচিছ তাৰপিছত জেনাছ তাৰপিছত ফেমিলি অৰ্ডাৰ ক্লাছ ফাইলাম আৰু কিংডম এই সিৰিয়ালটো কিন্তু তোমালোকে মেইনটেইন কৰিব লাগিব এইটো তোমালোকে মুখস্থ কৰি ল'বা আৰু এই প্ৰশ্নটো কিন্তু তোমালোকৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো তোমালোকৰ চূড়ান্ত পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে 20 নম্বৰ প্ৰশ্ন হুইচ অফ দি ফ্লোয়িং অৰ্গেনিজম ইজ প্ৰকাৰিঅটিক এই প্ৰশ্নটো কিন্তু আগতে এবাৰ আহিছিলে ইয়াৰ উত্তৰ কি হ'ব তোমালোকে এইটো ভিডিঅ'ত কমেন্ট কৰি জনাই দিবা এতিয়া আহিছো তোমালোকৰ ইউনিট 2 লৈ ইয়াতে আছে ষ্ট্ৰাকচাৰেল organism in animals and plants অৰ্থাৎ এককী আৰু বহুকোষী জীৱৰ গঠন ইয়াতে তোমালোকে 20টা MCQ প্ৰশ্ন পাবা লগতে উত্তৰ পাবা ইয়াতে তোমালোকৰ প্ৰথমটো প্ৰশ্ন হৈছে 21 which among the following is not a root modification ইয়াতে এত আছে storage roots B prop roots C phylloclade roots D নিউমেটোফোর্স ইয়াৰ উত্তৰ হৈছে সি ফাইলোক্লেড অৰ্থাৎ তলৰ কোনটো মূলৰ পৰিৱৰ্তিত ৰূপ নহয় ইয়াৰ উত্তৰ হৈছে সি ফাইলোফ্লেড 22 নম্বৰ প্ৰশ্ন হুইচ টাইপ অফ ৰুট ইজ ফাউণ্ড ইন মন'কট প্লাণ্টছ অৰ্থাৎ মন'কট প্লাণ্টত এক বীজপত্ৰী উদ্ভিদত কেনেকুৱা ধৰণৰ মূল অৰ্থাৎ হিপা পোৱা যায় ইয়াৰ উত্তৰ হৈছে ডি বথ বি এণ্ড চি তোমালোকৰ এত আছে টেপ ৰুট বি আছে বিত আছে এডভেণ্টিনিয়াছ ৰুট চি ফাইবাৰ্ছ ৰুট ডি বথ বি এণ্ড চি তোমালোকৰ যিটো বি এডভেণ্টিনিয়াছ ৰুট আৰু চি ফাইবাৰ্ছ ৰুট এই দুটা ৰুট তোমালোকে মন'কট প্লাণ্টত বিচাৰি পাবা 23 নম্বৰ প্ৰশ্ন হুইচ অফ দি ফ্লোয়িং ইজ নট আণ্ডাৰগ্ৰাউণ্ড ষ্টেম মডিফিকেশ্যন অৰ্থাৎ তলৰ কোনটো তলৰ কাণ্ডৰ পৰিৱৰ্তিত ৰূপ ইয়াতে এত আছে
টিউবাৰ, বি ৰানাৰ, চি অফছেট, ডি ষ্টলন। ইয়াৰ উত্তৰ হৈছে এ টিউবাৰ। 24 নম্বৰ প্ৰশ্ন, হুইচ প্লাণ্ট হেজ টেণ্ড্ৰিলছ এজ এ মডিফিকেশ্যন অফ ষ্টেম, অৰ্থাৎ তলৰ কোনটো উদ্ভিদত কাণ্ড টেণ্ড্ৰিলৰ ৰূপত পৰিৱৰ্তিত হয়? ইয়াৰ উত্তৰ হৈছে বি কোমৰা, অৰ্থাৎ পামকিন। 25 নম্বৰ প্ৰশ্ন, হুইচ লিফ মডিফিকেশ্যন ইজ চিন ইন কেকটাছ, অৰ্থাৎ কেকটাছত কেনেকুৱা ধৰণৰ পাতৰ মডিফিকেশ্যন দেখা যায়? ইয়াৰ উত্তৰ হৈছে কাইট, অৰ্থাৎ স্পাইন্স। তাৰ পিছৰ প্ৰশ্ন এনিমেল টিচু, ইয়াৰ পৰা ইয়াতে প্ৰথমটো প্ৰশ্ন হৈছে 26, হুইচ এমং দি ফ্লয়িং ইজ এ চিম্পল পাৰ্মানেণ্ট টিচু ইন প্লাণ্টছ। তলত কেইটামান টিচুৰ নাম দিছে, ইয়াৰ ভিতৰত তোমালোকে বাছি উলিয়াব লাগে যে কোনটো পাৰ্মানেণ্ট, অৰ্থাৎ স্থায়ী টিচু। ইয়াত আছে জাইলেম, বি ফ্লয়েম, চি পেৰেনকাইমা, ডি কেম্বিয়াম। ইয়াৰ উত্তৰ হৈছে চি পাৰেনকাইমা। এইটো হৈছে পাৰ্মানেণ্ট, অৰ্থাৎ স্থায়ী টিচু। 27 নম্বৰ প্ৰশ্ন, হুইচ কানেক্টিভ টিচু কানেক্টছ মাছলছ টু বন, অৰ্থাৎ কোনটো টিচুৱে বন আৰু মাছলক কানেক্ট কৰে? ইয়াৰ উত্তৰ হৈছে চি টেণ্ডন। 28 নম্বৰ প্ৰশ্ন, হুইচ অফ দি ফ্লয়িং ইজ নট এ কানেক্টিভ টিচু। তলৰ কোনটো কানেক্টিভ টিচু নহয়? ব্লাড এইটো কানেক্টিভ টিচু হয়, বন এইটো কানেক্টিভ টিচু, কাৰ্টিলেজ এইটো কানেক্টিভ টিচু, কিন্তু মাচুলটো কানেক্টিভ টিচু নহয়। সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাচুল, অৰ্থাৎ মাংসপেশী। 29 নম্বৰ প্ৰশ্ন, হুইচ টিচু হেল্প ইন মুভমেণ্ট অফ দি বডি, অৰ্থাৎ কোনটো টিচুৱে বডি মুভমেণ্ট কৰাত সহায় কৰে? ইয়াৰ উত্তৰ হৈছে ডি মাস্কুলাৰ, অৰ্থাৎ মাংসপেশী। 30 নম্বৰ প্ৰশ্ন, হুইচ মাচুল ইজ ইনভলণ্টাৰী এণ্ড নন ষ্টেৰেটেড, অৰ্থাৎ তলৰ কোনটো মাংসপেশী অনৈচ্ছিক আৰু অৰৈখিক? ইয়াৰ উত্তৰ হৈছে বি স্মথ মাচুল। 31 নম্বৰ প্ৰশ্ন, হুইচ টাইপ অফ ইপিথিলিয়েল টিচু ইজ প্ৰেজেণ্ট ইন দি লিনিং অফ ব্লাড ভেছেল। ব্লাড ভেছেলৰ যিটো লিনিং থাকে তাত কেনেকুৱা ধৰণৰ ইপিথিলিয়েল টিচু পোৱা যায়? ইয়াৰ উত্তৰ হৈছে এ স্কুৱামাছ ইপিথিলিয়াম। 32 নম্বৰ প্ৰশ্ন, হুইচ কানেক্টিভ টিচু ষ্ট'ৰেজ ফেটছ ইন দ্য হিউমেন বডি। আমাৰ শৰীৰত কানেক্টিভ টিচু আছে, আৰু কোনটো কানেক্টিভ টিচুৱে আমাৰ বডিত ফেটছ ষ্ট'ৰ কৰি ৰাখে? ইয়াৰ উত্তৰ হৈছে চি এডিপছ টিচু। আমাৰ শৰীৰত থকা এডিপছ টিচুৱে ফেটছ ষ্ট'ৰ কৰি ৰাখে। 33 নম্বৰ প্ৰশ্ন, হুইচ ব্লাড চেল হেল্পছ ইন ক্লটিং অফ ব্লাড। এত আছে ৰেড ব্লাড চেল, বি হোৱাইট ব্লাড চেল, চি প্লাটেলেট, ডি প্লাজমা। ইয়াৰ উত্তৰ হৈছে প্লাটেলেটছ। কোনটো ৰক্তকোষে ৰক্ত জমাট বাঁধিবলৈ সহায় কৰে? ইয়াৰ উত্তৰ হৈছে চি প্লাটেলেট। প্লাটেলে ব্লাড ক্লটিং কৰাত সহায় কৰে। 34 নম্বৰ প্ৰশ্ন, হুইচ মাচল টিচু ইজ ফাউণ্ড ইন দি হাৰ্ড। হাৰ্ডত কেনেকুৱা ধৰণৰ মাংসপেশী পোৱা যায়? এত স্কেলেটেল মাচুল, এইটো বনত পোৱা যায়, বি স্মথ মাচুল, চি কাৰ্ডিয়াক মাচুল। কাৰ্ডিয়াক মাচুল কিন্তু হাৰ্ডত পোৱা যায়, গতিকে ইয়াৰ উত্তৰ হ'ব চি কাৰ্ডিয়াক মাচুল। 35 নম্বৰ প্ৰশ্ন, হুইচ অফ দি ফ্লয়িং ইজ এ ভলণ্টাৰী মাচুল। তলত কেইটামান মাচুলৰ নাম দিছে, তাৰ পৰা বাছি উলিয়াব লাগে যে কোনটো ভলণ্টাৰী, অৰ্থাৎ কোনটো আমি নিজে নিয়ন্ত্ৰণ কৰিব পাৰি। স্মথ মাচুল এইটো কিন্তু আমি নিজে নিয়ন্ত্ৰণ কৰিব নোৱাৰি, এইটো ইনভলণ্টাৰী মাচুল। কাৰ্ডিয়াক মাচুল এইটো কিন্তু আমি নিজে নিয়ন্ত্ৰণ কৰিব নোৱাৰি, হাৰ্টবিট এইটো অট'মেটিক হৈ থাকে, এইটো আমাৰ ইনভলণ্টাৰী মাচুল। স্কেলেটেল মাচুল এইটো আমি নিয়ন্ত্ৰণ কৰিব পাৰি, যেনেকৈ আমি মুভমেণ্ট কৰিবলৈ হ'লে আমি এইটো নিয়ন্ত্ৰণ কৰিব পাৰি। সেইকাৰণে শুদ্ধ উত্তৰটো হৈছে চি স্কেলেটেল মাচুল, অৰ্থাৎ কংকালী মাংসপেশী। 36 নম্বৰ প্ৰশ্ন,
How many segments are present in the abdomen of a crocus? অৰ্থাৎ ক্ৰকছৰ উদৰত কিমানটা অংশ থাকে? A 8, B 10, C 12, D 14. ইয়াৰ উত্তৰ হ'ব B 10. 37 নম্বৰ প্ৰশ্ন, which of the following is the respiratory organ of crocus? অৰ্থাৎ ক্ৰকছৰ তলৰ কোনটো ৰেছপিৰেটৰী অৰ্থাৎ শ্বাস প্ৰশ্বাসৰ এটা অংশ হয়? ইয়াৰ উত্তৰ হৈছে ট্ৰাকিয়া. 38 নম্বৰ প্ৰশ্ন, which structure in the crocus helps in excretion? ইয়াৰ উত্তৰ হৈছে B ইয়াৰ উত্তৰ হৈছে B মেলপিগিয়ান টিউবুল. অৰ্থাৎ কক্ৰছৰ নিষ্কাশন প্ৰণালী কোনটোৱে কৰে? 39 নম্বৰ প্ৰশ্ন, how many pairs of legs does a cockroach have? এটা কক্ৰছৰ কেইটা পেয়াৰ্ছ লেংছ থাকে? ইয়াৰ উত্তৰ হৈছে B 3টা পেয়াৰ্ছ. 40 নম্বৰ প্ৰশ্ন, which type of eyes are found in cockroach? কক্ৰছত কেনেকুৱা ধৰণৰ চকু পোৱা যায়? ইয়াৰ উত্তৰ হৈছে B কম্পাউণ্ড আইজ. ইতিমধ্যে তোমালোকৰ ইউনিট 2ৰ 20টা MCQ সমাপ্ত হৈছে. এতিয়া আহিছোঁ নেক্সট ইউনিটলৈ. 3 নম্বৰ ইউনিটৰ প্ৰথমটো প্ৰশ্ন হৈছে 41 নম্বৰ, who proposed the cell theory? কোষতন্ত্ৰ এই থিয়ৰিটো কোনে দিছিল? ইয়াৰ উত্তৰ হৈছে B স্লাইডেন এণ্ড শ্বেন. দ্বিতীয় প্ৰশ্ন 42 নম্বৰ, which organelle is called the power house of the cell? অৰ্থাৎ কোনটো অৰ্গানেলক কোষৰ শক্তি গড় বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে মাইটকণ্ড্ৰিয়া. তৃতীয় প্ৰশ্ন 43, which of the following is a prokaryotic cell? তলত কোনটো প্ৰকাৰিয়টিক চেল? এই প্ৰশ্নটো কিন্তু আগতে দুবাৰকৈ আহিছিলে. ইয়াৰ উত্তৰ কি হ'ব তোমালোকে এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা. 44 নম্বৰ প্ৰশ্ন, which structure is absent in prokaryotic cell? প্ৰকাৰিয়টিক চেলত কোনটো ষ্ট্ৰাকচাৰ অনুপস্থিত অৰ্থাৎ এবসেণ্ট থাকে? মই আগতেই তোমালোকক কৈছিলোঁ যে প্ৰকাৰিয়টিক চেলত নিউক্লিয়াছ নাথাকে. গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব B নিউক্লিয়াছ. 45 নম্বৰ প্ৰশ্ন, which of the following is a single membrane organelle? অৰ্থাৎ তলৰ কোনটো একক মেমব্ৰেন অৰ্গানিল? ইয়াৰ উত্তৰ হৈছে C লাইসোজম. তাৰ পিছৰটো প্ৰশ্ন 46 নম্বৰ, which organelle is responsible for protein synthesis? আমাৰ শৰীৰত যে প্ৰটিন সিনথেসিস হয়, প্ৰটিন উৎপন্ন হয়, ইয়াৰ কাৰণে কোন দায়ী অৰ্থাৎ কোনে এই প্ৰটিন উৎপন্ন কৰে? ইয়াৰ উত্তৰ হৈছে ৰাইবোজম. 47, what is the function of Golgi apparatus? অৰ্থাৎ গলগি এপাৰেটাছৰ ফাংচন কি? ইয়াৰ কাৰ্য কি? ইয়াৰ উত্তৰ হৈছে C মডিফাইং এণ্ড পেকেজিং প্ৰটিনছ. এই গলগি এপাৰেটাছে যিটো প্ৰটিন আছে এই প্ৰটিন মডিফাই কৰে অৰ্থাৎ পৰিৱৰ্তন কৰে আৰু ইয়াৰ পেকেজিং কৰাত সহায় কৰে. 48 নম্বৰ প্ৰশ্ন, which cell organelle is involved in intracellular digestion? অৰ্থাৎ তলৰ কোনটো কোষে ইন্ট্ৰাচেলুলাৰ ডাইজেশ্যনত সহায় কৰে অৰ্থাৎ ইনভলভ কৰে? ইয়াৰ উত্তৰ হৈছে B লাইসোজম. 49 নম্বৰ প্ৰশ্ন, which organelle stores genetic material? তলত কেইটামান অৰ্গানিলছ দিছে যেনেকৈ নিউক্লিয়াছ, মাইটকণ্ড্ৰিয়া, গলগি বডি, ৰাইবোজম. ইয়াৰ ভিতৰত তোমালোকে বাছি উলিয়াব লাগে যে কোনটো অৰ্গানেলে জেনেটিক মেটেৰিয়েল ষ্ট'ৰ কৰি ৰাখে. ইয়াৰ উত্তৰ হৈছে নিউক্লিয়াছ. এইটো একেবাৰে তোমালোকৰ কাৰণে ইজি প্ৰশ্ন আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমালোকৰ চূড়ান্ত পৰীক্ষাত আহিব.
50 নম্বৰ প্ৰশ্ন হুইচ ষ্ট্ৰাকচাৰ মেইনটেইনছ চেল শ্বেপ এণ্ড প্ৰভাইডছ মেকানিকেল ছাপৰ্ট ইয়াৰ উত্তৰ হৈছে চেল ৱাল অৰ্থাৎ চেল ৱালে কিন্তু চেলৰ শ্বেপ আৰু মেকানিকেল ছাপৰ্ট প্ৰভাইড কৰে কোনটো গঠনে কোষৰ আকৃতি ৰক্ষা কৰে আৰু যান্ত্ৰিক অৰ্থাৎ মেকানিকেল সহায় কৰে ইয়াৰ উত্তৰ হৈছে কোষ প্ৰাচীৰ অৰ্থাৎ কোষৰ যিটো ৱাল থাকে সেই ৱাল ইতিমধ্যে তোমালোকৰ 3 নম্বৰ ইউনিটৰ 10টা প্ৰশ্ন কমপ্লিট হৈছে নেক্সট 10টা প্ৰশ্ন তোমালোকে চাই লোৱা 51 নম্বৰ প্ৰশ্ন দ্য প্লাজমা মেমব্ৰেন ইজ মেইনলি কম্প'জড অফ হুইচ বায়'মলিকুলছ যেটো প্লাজমা মেমব্ৰেন থাকে সেই মেমব্ৰেনটো কোনটো বায়'মলিকুলৰ দ্বাৰা গঠিত ইয়াৰ উত্তৰ হৈছে বি লিপিডছ এণ্ড প্ৰটিন প্লাজমা মেমব্ৰেন লিপিডছ আৰু প্ৰটিনৰ দ্বাৰা গঠিত 52 প্ৰশ্ন হুইচ মডেল এক্সপ্লেইন দ্য ষ্ট্ৰাকচাৰ অফ দি প্লাজমা মেমব্ৰেন এই থিয়ৰিটো কোনে এক্সপ্লেইন কৰিছে ইয়াৰ উত্তৰ হৈছে 56 নম্বৰ প্ৰশ্ন হুইচ 52 নম্বৰ প্ৰশ্ন হুইচ মডেল এক্সপ্লেইন দ্য ষ্ট্ৰাকচাৰ অফ দি প্লাজমা মেমব্ৰেন কোনটো মডেলে প্লাজমা মেমব্ৰেনৰ ষ্ট্ৰাকচাৰ এক্সপ্লেইন কৰিছে ইয়াৰ উত্তৰ হৈছে বি ফ্লুইড মোজাইক মডেল এই ফ্লুইড মোজাইক মডেলে প্লাজমা মেমব্ৰেনৰ যেটো গঠন এই গঠন এক্সপ্লেইন কৰিছে অৰ্থাৎ বৰ্ণনা কৰিছে 53 নম্বৰ প্ৰশ্ন হুইচ প্ৰসেছ এলাউজ দ্য মুভমেণ্ট অফ ৱাটাৰ এক্ৰছ এ সেলেক্টিভলি পাৰমেবল মেমব্ৰেন অৰ্থাৎ নিৰ্বাচিতভাৱে পাৰগম্য জিল্লিৰ জৰিয়তে পানীৰ পৰিবহণ কিবা প্ৰক্ৰিয়াৰ জৰিয়তে হয় 53 নম্বৰ প্ৰশ্ন হুইচ প্ৰসেছ এলাউজ দ্য মুভমেণ্ট অফ ৱাটাৰ এক্ৰছ এ সেলেক্টিভলি পাৰমেবল মেমব্ৰেন তলৰ কোনটো প্ৰসেছে ৱাটাৰক পাৰমেবল মেমব্ৰেনৰ জৰিয়তে নিৰ্বাচিতভাৱে মুভমেণ্ট কৰিবলৈ এলাউ কৰে ইয়াৰ উত্তৰ হৈছে বি অসমোচিছ 54 নম্বৰ প্ৰশ্ন হুইচ টাইপ অফ ট্ৰান্সপৰ্ট ৰিকুৱাৰ্ছ এনাৰ্জি অৰ্থাৎ তলত কেইটামান ট্ৰান্সপৰ্ট সিস্টেম দিছে ইয়াৰ ভিতৰত তোমালোকে উলিয়াব লাগে যে কোনটো ট্ৰান্সপৰ্ট সিস্টেমত এটিপিৰ প্ৰয়োজন হয় অৰ্থাৎ শক্তিৰ প্ৰয়োজন হয় ইয়াৰ উত্তৰ হৈছে এক্টিভ ট্ৰান্সপৰ্ট কৰা সময়ত কিন্তু এটিপিৰ প্ৰয়োজন হয় 55 নম্বৰ প্ৰশ্ন হুইচ অৰ্গানিল হেল্পছ ইন দ্য ফৰ্মেশ্যন অফ লাইসোজম তলৰ কোনটো অৰ্গানেলে লাইসোজম প্ৰস্তুত কৰাত সহায় কৰে ইয়াৰ উত্তৰ হৈছে সি গলগি এপাৰেটাছ তাৰ পিছৰটো প্ৰশ্ন 56 হুইচ ফেজ অফ দি সেল সাইকেল ইজ দ্য লংগেষ্ট যেটো সেল সাইকেল আছে সেই সেল সাইকেলৰ ফেজৰ ভিতৰত বাছি উলিয়াব লাগে যে কোনটো ফেজত আটাইতকৈ বেছি লংগেষ্ট সাইকেল থাকে এইটো হৈছে জি অন ফেজ 57 হুইচ ফেজ অফ মাইটোটিছ ইনভলভ দ্য এলিগমেণ্ট অফ ক্ৰম'জমছ এট দি ইকুৱেটৰ অৰ্থাৎ মাইটোচিছৰ কোনটো পৰ্যায়ত ক্ৰম'জম সমবেত অৱস্থিত হয় ইয়াৰ উত্তৰ হৈছে বি মেটাফেজ 58 নম্বৰ প্ৰশ্ন সাইটোকাইনেসিস 58 নম্বৰ প্ৰশ্ন সাইটোকাইনেসিস অকাৰ্স আফটাৰ হুইচ ষ্টেজ কোনটো পৰ্যায়ৰ পিছত কোনটো ষ্টেজৰ পিছত সাইটোকাইনেসিস সংঘটিত হয় ইয়াৰ উত্তৰ হৈছে ডি টেলোফেজ 59 নম্বৰ প্ৰশ্ন ইন হুইচ টাইপ অফ সেল ডিভিজন ডাজ ক্ৰছিং অভাৰ অকাৰ অৰ্থাৎ কোন প্ৰকাৰৰ কোষ বিভাজনত ক্ৰছিং অভাৰ হয় ইয়াৰ উত্তৰ হৈছে বি মিয়োসিস 60 নম্বৰ প্ৰশ্ন আৰু এইটো তোমালোকৰ 3 নম্বৰ ইউনিটৰ লাষ্ট প্ৰশ্ন ইয়াতে কৈছে হুইচ অৰ্গানিল হেল্পছ ইন দ্য ফৰ্মেশ্যন অফ দি স্পেণ্ডল ফাইবাৰ্ছ ডিউৰিং মাইটোচিছ
মাইটোসিস গঠন হোৱাৰ সময়ত কোনটো অৰ্গানেলে স্পণ্ডল ফাইবাৰ্ছ গঠন কৰাত সহায় কৰে ইয়াৰ উত্তৰ হৈছে বি সেন্ট্ৰোমছ ইয়াৰ উত্তৰ হৈছে বি সেন্ট্ৰোজম 61 নম্বৰ প্ৰশ্ন which process helps in the absorption of water by root hairs যেটো হিপা আছে সেই হিপাৰ হিয়াৰৰ জৰিয়তে কোনটো প্ৰসেছৰ সহায়ত গছে ওয়াটাৰ এবজৰ্ব কৰে অৰ্থাৎ শোষণ কৰে ইয়াৰ উত্তৰ হৈছে বি অসমোসিস 62 নম্বৰ প্ৰশ্ন which of the following is an example of active transport in plant তলত কেইটামান এক্সাম্পল দিছে আৰু এই এক্সাম্পলৰ পৰা তোমালোকে বাছি উলিয়াব লাগে যে কোনটো এক্টিভ ট্ৰান্সপৰ্টৰ এটা এক্সাম্পল হয় প্লান্টৰ ক্ষেত্ৰত ইয়াৰ উত্তৰ হৈছে সি আয়ন ইনটেক বাই ৰুটছ যে হিপাৰ দ্বাৰা আয়ন শোষণ কৰা 63 নম্বৰ ট্ৰান্সপিৰেশ্যন অকাৰ্ছ থ্ৰু হুইচ পাৰ্ট অফ দি প্লান্ট অৰ্থাৎ উদ্ভিদত ভাস্বীভৱন কৰ পৰা সংঘটিত হয় ইয়াৰ উত্তৰ হৈছে ষ্টমাটাৰ জৰিয়তে গছে পানী ভাস্বীভূত কৰে 64 নম্বৰ প্ৰশ্ন হুইচ প্লান্ট টিস্যু ইজ ৰেসপন্সিবল ফৰ দি ট্ৰান্সপৰ্ট অফ ৱাটাৰ অৰ্থাৎ উদ্ভিদত পানীৰ পৰিবহনৰ বাবে কোনটো টিস্যু দায়ী অৰ্থাৎ কোনটো টিস্যুৱে সহায় কৰে ইয়াৰ উত্তৰ হৈছে জাইলেম চেপ্টাৰ 12 মিনাৰেল নিউট্ৰিশ্যন অৰ্থাৎ খনিজ পুষ্টি ইয়াতে তোমালোকৰ প্ৰথমটো প্ৰশ্ন হৈছে 65 which of the following is a macronutrient তলত কেইটামান নাম দিছে জিংক ম্যাঙ্গানিজ নাইট্ৰোজেন কপাৰ ইয়াৰ ভিতৰত তোমালোকে উলিয়াব লাগে যে কোনটো ম্যাক্ৰোনিউট্ৰিয়েন্টছ অর্থাৎ ম্যাক্রোপুষ্টি ইয়ার উত্তর হয়েছে সি নাইট্রোজেন তার পিছৰটো প্রশ্ন 66 হুইচ নিউট্রিয়েন্ট ডিফিসিয়েন্সি কজেস ক্লোরোসিস ইন প্লান্ট অর্থাৎ তলৰ কোনটো পুষ্টি ঘাটিত উদ্ভিদত ক্লোরোসিস সংঘটিত হয় ইয়াৰ উত্তৰ হৈছে নাইট্ৰোজেন তার পিছৰটো প্ৰশ্ন 67 which pigment is responsible for photosynthesis ইয়াৰ উত্তৰ হৈছে বি ক্লোৰোফাইল 68 which gas is released during photosynthesis অৰ্থাৎ আলোক সংশ্লিষ্টৰ সময়ত কোনটো গ্যাস নিৰ্গত হয় ইয়াৰ উত্তৰ হৈছে অক্সিজেন 69 which is the first step of respiration ৰেসপিৰেশ্যনৰ প্ৰথমটো স্টেপ কি ইয়াৰ উত্তৰ হৈছে গ্লাইকোলাইসিস 70 নম্বৰ প্ৰশ্ন হুইচ প্লান্ট হৰমোন প্ৰমোটস সেল ইলংগেশ্যন অৰ্থাৎ কোনটো হৰমনে গছত সেল দীঘল হোৱাত সহায় কৰে ইয়াৰ উত্তৰ হৈছে জিবাৰেলিন 71 নম্বৰ প্ৰশ্ন Which force helps in the upward movement of water in tall trees? অর্থাৎ দীর্ঘ উদ্ভিদৰ ওপৰলৈ পানী উঠিবলৈ কোনটো বল সহায় কৰে ইয়াৰ উত্তৰ হৈছে বি ট্ৰান্সপিৰেশ্যন পুল 72 জাইলেমৰ কোনটো অংশ পানী পৰিবহনৰ বাবে দায়ী ইয়াৰ উত্তৰ হৈছে ট্ৰেকিড এণ্ড ভেসেল 73 নম্বৰ প্ৰশ্ন লিগুমিনাছ প্লান্টস অবটেইন নাইট্ৰোজেন থ্ৰু হুইচ প্ৰসেস যেটো গোটা উদ্ভিদ আছে এই গোটা উদ্ভিদে নাইট্ৰোজেন কোনটো প্ৰসেছৰ জৰিয়তে কোনটো প্ৰক্ৰিয়াৰ জৰিয়তে গ্ৰহণ কৰে এই প্ৰশ্নটো কিন্তু তোমালোকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট আৰু ইজি প্ৰশ্ন ইয়াৰ উত্তৰ কি হ'ব তোমালোকে এইটো ভিডিঅ'ত কমেন্ট কৰিবা 74 নম্বৰ প্ৰশ্ন হুইচ এলিমেন্ট ইজ এসেনশিয়াল ফৰ ক্লোৰোফাইল ফৰ্মেশ্যন তলত কেইটামান এলিমেন্ট দিছে ইয়াৰ ভিতৰত তোমালোকে বাছি উলিয়াব লাগে যে কোনটো এলিমেন্টে ক্লোৰোফাইল ফৰ্মেশ্যন কৰাত সহায় কৰে ইয়াৰ উত্তৰ হৈছে মেগনেছিয়াম নোহোৱাকৈ কিন্তু ক্লোৰোফাইল গঠন নহয়
তাৰ পিছৰটো প্ৰশ্ন 75 হুইচ ইজ দ্য ফাৰ্ষ্ট ষ্টেবল প্ৰডাক্ট অফ দি কেলভিন চাইকেল যেটো কেলভিন চাইকেল আছে এই কেলভিন চাইকেলৰ প্ৰথমটো ষ্টেবল অৰ্থাৎ স্থিৰ প্ৰডাক্ট উৎপাদন কি ইয়াৰ উত্তৰ হৈছে PGA অৰ্থাৎ ফসফোগ্লাইসেৰিক এসিড 76 নম্বৰ প্ৰশ্ন হুইচ ফেক্টৰ ডাজ নট ডাইৰেক্টলি এফেক্ট দ্য ৰেট অফ ফটোসিনথেসিস ইয়াৰ উত্তৰ হৈছে সি অক্সিজেন কনসেন্ট্ৰেশন 77 নম্বৰ প্ৰশ্ন হুইচ টাইপ অফ ৰেসপিৰেশন প্ৰসেসেস more ATP 77 নম্বৰ প্ৰশ্ন হুইচ টাইপ অফ ৰেসপিৰেশন প্ৰডিউসেস more ATP কোনটো প্ৰকাৰৰ ৰেসপিৰেশনে শ্বাস প্ৰশ্বাসে more ATP অৰ্থাৎ অধিক শক্তি উৎপন্ন কৰে ইয়াৰ উত্তৰ হৈছে এৰোবিক ৰেসপিৰেশন 78 the final electron acceptor in aerobic respiration is ইয়াৰ উত্তৰ হৈছে A অক্সিজেন অৰ্থাৎ বায়বীয় শ্বাস প্ৰশ্বাসনত চূড়ান্ত ইলেক্ট্ৰন গ্ৰহণকাৰী কোন ইয়াৰ উত্তৰ A অক্সিজেন তাৰ পিছৰটো মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াতে কৈছে হুইচ হৰমন প্ৰমোটস ফ্ৰইড ৰিপেনিং অৰ্থাৎ উদ্ভিদৰ যি ফল আছে এই ফল পকাত কোনটো হৰমনে সহায় কৰে ইয়াৰ উত্তৰ হৈছে সি ইথাইলিন এই প্ৰশ্নটো কিন্তু তোমালোকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট তোমালোকে যেতিয়া কম্পিটিটিভ এক্সাম দিবা তেতিয়া কিন্তু এই প্ৰশ্নটো আহিব গতিকে এই প্ৰশ্নটো তোমালোকে ফাইনাল পৰীক্ষাটো অহাৰ পূৰ্ণ সম্ভাৱনা আছে তোমালোকে এটো চাই লবা 80 নম্বৰ প্ৰশ্ন হুইচ হৰমন ইজ নন এজ দ্য ষ্ট্ৰেছ হৰমন ইন প্লান্ট অৰ্থাৎ উদ্ভিদৰ কোনটো হৰমনক ষ্ট্ৰেছ হৰমন বুলি কোৱা হয় ইয়াৰ উত্তৰ হৈছে অ্যাবসিসিক এসিড এই অ্যাবসিসিক এসিডে গছক ডাঙৰ কৰিবলৈ বাধা প্ৰদান কৰে 81 নম্বৰ প্ৰশ্ন হুইচ এনজাইম ইজ ৰেসপন্সিবল ফৰ দি ডাইজেশন অফ প্ৰটিন ইন দা ষ্টমাচ পাকস্থলীত প্ৰটিন হজম কৰিবলৈ কোনটো এনজাইম সহায় কৰে ইয়াৰ উত্তৰ হৈছে পেপচিন প্ৰটিন পেপচিন তোমালোকে এটো মনত ৰাখিবা 82 নম্বৰ প্ৰশ্ন হুইচ পাৰ্ট অফ দি ডাইজেষ্টিভ সিস্টেম ইজ ৰেসপন্সিবল ফৰ ম্যাক্সিমাম এবজৰ্পশন অফ নিউট্ৰিয়েন্টস যেটো ডাইজেষ্টিভ সিস্টেম আছে পচন তন্ত্ৰ আছে এই পচন তন্ত্ৰৰ ভিতৰত কোনটো পাৰ্ট এবজৰ্পশন নিউট্ৰিয়েন্টস এবজৰ্পশন কৰাত সহায় কৰে আৰু তাত ম্যাক্সিমাম অৰ্থাৎ সৰ্বাধিক পুষ্টি শোষণ হয় ইয়াৰ উত্তৰ হৈছে স্মল ইন্টেষ্টাইন যেটো স্মল ইন্টেষ্টাইন আছে তাত মোস্ট অফ দি এলিমেন্টস মোস্ট অফ দি নিউট্ৰিয়েন্টস তাত শোষণ হয় আৰু তোমালোকৰ যেটো লাৰ্জ ইন্টেষ্টাইন আছে তাতে বিশেষকৈ তোমালোকৰ ওয়াটাৰ এবজৰ্পশন হয় 83 নম্বৰ প্ৰশ্ন হুইচ গ্যাস ইজ প্ৰাইমাৰিলি ট্ৰান্সপৰ্টেড বাই হিমোগ্লোবিন ইন দা বডি কোনটো গ্যাস ৰক্তত হিমোগ্লোবিনে পৰিবহন কৰে আমাৰ শৰীৰত যে ব্লাড আছে এই ব্লাডে কোনটো গ্যাস প্ৰথমে ট্ৰান্সপৰ্ট কৰে ইয়াৰ উত্তৰ হৈছে অক্সিজেন আমি যেতিয়া শ্বাস প্ৰশ্বাস লওঁ অৰ্থাৎ ৰেসপিৰেশন কৰোঁ তেতিয়া আমাৰ লাংছত আমাৰ শৰীৰত অক্সিজেন যায় আৰু সেই অক্সিজেন ব্লাডে কেৰি কৰে 84 নম্বৰ প্ৰশ্ন হুইচ অৰ্গান ইজ ৰেসপন্সিবল ফৰ গ্যাস এক্সচেঞ্জ ইন হিউম্যানস আমাৰ শৰীৰত যিমান পাৰ্ট আছে যিমান অৰ্গান আছে তাৰ ভিতৰত কোনটো অৰ্গানে গ্যাস এক্সচেঞ্জ কৰাত সহায় কৰে অৰ্থাৎ ভিতৰত অক্সিজেন ল'ব আৰু বাহিৰলৈ কাৰ্বন ডাই অক্সাইড উলাই দিব ইয়াৰ উত্তৰ কি হ'ব তোমালোকে এইটো ভিডিঅ'ত কমেন্ট কৰিবা 85 নম্বৰ প্ৰশ্ন হুইচ চেম্বাৰ অফ দি হাৰ্ট ৰিচিভ অক্সিজেনেটেড ব্লাড আমাৰ হাৰ্টত চাৰিটা চেম্বাৰ আছে এট্ৰিয়াম ভেন্ট্ৰিকল এই চাৰিটা চেম্বাৰৰ ভিতৰত বাছি উলিয়াব লাগে যে কোনটো চেম্বাৰে অক্সিজেনযুক্ত ব্লাড গ্ৰহণ কৰে অৰ্থাৎ ৰিচিভ কৰে ইয়াৰ উত্তৰ হৈছে লেফট এট্ৰিয়াম 86 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য মেইন ফাংচন অফ প্লাটেলেটছ ইন ব্লাড ব্লাডত যে প্লাটেলেটছ আছে ইয়াৰ মেইন ফাংচনটো কি
এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু প্ৰথমতে এবাৰ আহিছিলে ইয়াৰ উত্তৰ কি হ'ব তোমালোকে এইটো ভিডিঅ'ত কমেন্ট কৰিবা এবাৰ মই ইয়াৰ উত্তৰ কিন্তু তোমালোকক কৈ দিছোঁ 87 Which organ is primarily responsible for excretion in humans অৰ্থাৎ মানুহৰ যেটো এক্সক্ৰেশন হয় এই এক্সক্ৰেশন কোনটো অৰ্গানে অৰ্থাৎ কোনটো অংগই সহায় কৰে ইয়াৰ উত্তৰ হৈছে কিডনি 88 নম্বৰ প্ৰশ্ন Which nitrogenous waste is excreted by humans অৰ্থাৎ মানুহে কোনটো নাইট্ৰজেনযুক্ত বৰ্জন নিঃসৰণ কৰে ইয়াৰ উত্তৰ হৈছে বি ইউৰিয়া 89 number Which protein is responsible for muscle contraction ইয়াৰ উত্তৰ হৈছে actin আৰু myosin আমাৰ মাসুলত actin আৰু myosin নামৰ দুটা প্ৰটিন আছে আৰু এই প্ৰটিনে আমাৰ মাসুল মুভমেন্ট কৰাত সহায় কৰে এই দুটা প্ৰটিন যদি আমাৰ শৰীৰত নাথাকে তেতিয়া হলে কিন্তু আমি খোজ কাঢ়িব নোৱাৰিম আমি কথা পাতিব নোৱাৰিম আমি হাত ভৰি এইবোৰ লৰচৰ কৰিব নোৱাৰিম 90 নম্বৰ প্ৰশ্ন What is the functional unit of a muscle called ইয়াৰ উত্তৰ হৈছে sarcomere 91 Which is the structural and functional unit of nervous system অৰ্থাৎ নাৰ্ভাছ সিস্টেমৰ গঠনত আৰু কাৰ্যগত এককটো কি ইয়াৰ উত্তৰ হৈছে নিউৰন 92 নম্বৰ মগজুৰ কোনটো অংশই ভাৰসাম্য আৰু সমন্বয় নিয়ন্ত্ৰণ কৰে অৰ্থাৎ which part of the brain controls balance and coordination ইয়াৰ উত্তৰ হৈছে cerebellum 92 নম্বৰ প্ৰশ্ন এইটো অলৰেডি আলোচনা কৰিলো তোমালোকে ইয়াৰ উত্তৰ কি হ'ব এইটো ভিডিঅ'ত কমেন্ট কৰিবা 93 নম্বৰ প্ৰশ্ন ইয়াতে কৈছে What is the main function of the medulla oblongata যেটো medulla oblongata আছে ইয়াৰ প্ৰধান কাৰ্যটো কি ইয়াৰ উত্তৰ হৈছে সি regulating heartbeat and breathing 94 নম্বৰ প্ৰশ্ন Which nerve carries impulses from the eye to the brain কোনটো নাৰ্ভে চকুৰ পৰা ব্ৰেইন লৈ ইম্পালস কেৰি কৰে ইয়াৰ উত্তৰ হৈছে অপটিক নাৰ্ভ অপটিক মানে হৈছে আই আৰু অপটিক মানে হৈছে তোমালোকে এটো মনত ৰাখিবা পোহৰ অপটিকেল পোহৰ চকু এইবোৰ তোমালোকে মনত ৰাখিবা তেতিয়া এটো তোমালোকে ইজিলি মনত ৰাখিব পাৰিবা ভেগাছ নাৰ্ভ এটো হ'ব নোৱাৰে এটো ব্ৰেইনত থাকে অলফেক্টৰী নাৰ্ভ এটো নাকত থাকে তাৰ পিছত স্পাইনেল নাৰ্ভ এটো স্পাইনেল কৰ্ডত থাকে অপটিক নাৰ্ভ এটো চকুত থাকে তাৰ পিছত 95 নম্বৰ প্ৰশ্ন Which gland is known as the master gland of the endocrine system যেটো endocrine system আছে সেই সিস্টেমৰ কোনটো গ্ল্যান্ডক মাস্টাৰ গ্ল্যান্ড বুলি কোৱা হয় ইয়াৰ উত্তৰ হৈছে পিটুইটাৰী গ্ল্যান্ড এই পিটুইটাৰী গ্ল্যান্ডত most of the হৰমন নিৰ্গত হয় যেনেকৈ গ্ৰোথ হৰমন ফলিকুল ষ্টিমুলেটিং হৰমন এনেকুৱা ধৰণৰ লেক্টোজ হৰমন এনেকুৱা ধৰণৰ বিভিন্ন হৰমন ইয়াতে নিৰ্গত হয় 96 নম্বৰ প্ৰশ্ন Which hormone regulates blood sugar level এইটো তোমালোকৰ কাৰণে একেবাৰে ইজি প্ৰশ্ন তোমালোকে চাবা কিছুমান মানুহৰ কিন্তু ডায়াবেটিস হয় আৰু ডায়াবেটিস হলে তেওঁলোকে ইনসুলিন লয় তেতিয়া হলে ইয়াৰ উত্তৰটো কি হ'ব ইনসুলিন 97 Which hormone is responsible for the fight or flight response fight and flight response কোনটো হৰমনৰ কাৰণে হয় ইয়াৰ উত্তৰ হৈছে সি adrenaline 98 number Which hormone is secreted by the thyroid gland thyroid gland কোনটো হৰমন সেক্ৰেশন কৰে ইয়াৰ উত্তৰ হৈছে thyroxine 98 গল এটা আছে 99 Which gland produces growth hormone মই আগতে কিন্তু তোমালোকক কৈছিলো যে পিটুইটাৰী গ্ল্যান্ডটো হৈছে তোমালোকৰ মাস্টাৰ গ্ল্যান্ড আৰু এই পিটুইটাৰী গ্ল্যান্ডে গ্ৰোথ হৰমন নিৰ্গত কৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পিটুইটাৰী গ্ল্যান্ড 100 প্ৰশ্ন
হুইচ ইণ্ডোক্ৰাইন গ্ল্যান্ড ইজ লোকেটেড অন দ্য টপ অফ দি কিডনি কিডনিৰ একেবাৰে ওপৰৰ ফালে কোনটো গ্ল্যান্ড থাকে এড্ৰিনেল গ্ল্যান্ড থাকে আৰু এইটো গ্ল্যান্ডৰ কাৰণে কিন্তু মানুহে খঙাল হয় যদি এড্ৰিনেল গ্ল্যান্ড তত এড্ৰিনেল হৰমন বেছিকৈ নিৰ্গত হয় তেতিয়াহ'লে মানুহে বেছিকৈ খঙাল হয় আৰু তেতিয়া শৰীৰত বেছি শক্তি আহে এয়া আছিল তোমালোকৰ বায়োলজিৰ 100 MCQ লগতে উত্তৰ এতিয়া তোমালোকক মোষ্ট ইম্পৰ্টেণ্ট কেইটামান প্ৰশ্ন দিব বিচাৰিছোঁ